তাৰ নামতে ইউটিউব চেনেলত এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি সেইখন আকৌ এতিয়া চাবলৈ কৈছে মই বোলো হ'ব এই ইয়াতে মোৰ নামঘৰ লিখে পঢ়ি লওক ফটো এটা মাৰি এডুকেশ্যনেল এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি পৰিৱেশ শান্তি আৰু ঐক্য এৱাৰনেছ কেম্পেইনিং আপোনাৰ চেনেলৰ নামটো হেটো সেইটোৱে এতিয়া কন্টাক্ট উদ্দেশ্যটো কৈ আহক উদ্দেশ্যটো কৈ আহক জীৱিকা জীৱিকা ও বাইদেউ আহক এফালে অকমান ইউটিউব on tak budi সকলোকে নমস্কাৰ মোৰ নাম শ্ৰী পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানা ধুমাজাৰণী গাঁৱত মই বিশ্বনাথ চাৰিআলিতে চাকৰি কৰোঁ কিন্তু আজি আপোনালোকৰ এই ঘৰত অহাৰ মূল উদ্দেশ্যটো হ'ল মই এৱেৰনেছৰ কাৰণে আহিছিলোঁ সজাগতাৰ কাৰণে মই এটা মিছন এটা চলাই আছোঁ তাৰ নাম এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি অৰ্থাৎ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য মই এভৰিডে মই প্লান্টেশ্যন কৰোঁ য'তে যাওঁ 24 ঘণ্টাৰ মূৰত মানে এজোপা মিনিমাম এইটো প্লান্টেশ্যন কৰোঁৱেই মানে এতিয়া পৃথিৱীৰ কণ্ডিশ্যন সকলোৱে জানে আৰু মানে সকলোৱে বেলেগ বেলেগ দিশত এইটো নন পলিটিকেল লগত কোনো জড়িতই নহয় এইটো কমপ্লিটলি মোৰ হবি হয় গভৰ্ণমেণ্ট বা তেনেকুৱা বেলেগ স্কিমো নহয় তাৰপিছত সেইমৰ্মে এই গছজোপা যিহেতু দাদাৰ স্মৃতি স্বৰ্গীয় টুটু সন্দিকৰ স্মৃতিৰে লগাম আৰু এতিয়া পৰিৱেশটো অলপ বচাব লাগিব আৰু মানুহৰ মানে ল'ৰা ছোৱালীৰ মানে এতিয়া কি হৈছে কেছটো তেওঁলোকৰ শিক্ষা বহুত ওপৰত আছে কিন্তু প্ৰকৃতিৰ ওপৰত মানে একেবাৰে নলেজ নাই মানে এতিয়া শগুন চিলনি ঘৰচিৰিকা এইবোৰ চব শেষ হৈছে এফালৰ পৰা গ'লে এতিয়া গোলকীয় উষ্ণতা বুলি আমি সকলোৱে পাইছিলোঁ কিন্তু এতিয়া গোলকীয় উষ্ণতা নাই বোলে এতিয়া গোলকীয় উতলা বোলে এইটো ৰাষ্ট্ৰসংঘই যোৱা বছৰ ডিক্লাৰেশ্যন দিছে কিন্তু এইটো মই বিশ্বৰ প্ৰথম মই এই কথাটো কৈছিলোঁ মানে কিন্তু কোনো মোৰ ওপৰত এটেনশ্যন দিয়া নাছিল যে কিন্তু এতিয়া এপ্ৰিল মাহত বহাগ মাহ চলিছেহে এনেকুৱা লাগিছে আমি জুন জুলাইত আছোঁ এই বছৰ জেকেট মই নিকিনিলোৱে তো তেনেকুৱা হ'লেতো আমি এই মৰম আছিলে কিবা কিবি শিক্ষা বিদ্যা ধন সম্পত্তি উইদিন এ ছেকেণ্ড শেষ হৈ যায় সেইকাৰণে অকণমান সময় সজাগ হ'ল বুলি গছে বুলি ভাবিব তেনেকুৱা আৰু কথাটো আৰু বিশেষ আপোনালোকে সকলোৱে জানে আৰু ল'ৰা ছোৱালীয়ে অন্তত বাৰ্থডেবিলাকত ফুল এটা হ'লেও ৰুবলৈ শিকাব তেনেকুৱা কথাটো দীঘলে নকৰোঁ ইমান বহুমূলীয়া সময়খিনি দিছে তেওঁলোকে ধন্যবাদ এইটো দাদা বুলি ভাবি তেওঁৰ স্মৃতি ধুনীয়াকৈ প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিব সেইটোৱেই উদ্দেশ্যটো সকলোৱে মাতি আৰু দাদা য'তেই নাথাকক সুখ শান্তি হয় আপোনালোকৰ পৰিয়ালৰ সকলোকে আশীৰ্বাদ দিব লাগে বুলি আশা কৰিছোঁ পানী দিয়েতো মহানিমতো মহাগুণ আছে সেইটো আচলতে তারপরে বচাবলৈ মহানিমটো বহুত টান ঠিক আছে